হেল্ল' এভৰিৱান, মই জাহ্নৱীয়ে মোৰ চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই যাবলৈ ওলাইছোঁ এয়া অগ্নিনাভ বাবা মন্দিৰ। আপোনালোকে জানেই সকলোৱে যি নাজিৰাত আছে, আৰু ভাবিলোঁ আমিও গৈ আহোঁ, যি শাওণ মাহ চলি আছে। আৰু বহুত দিন ভাবি যাব পৰা নাছিলোঁ, কিন্তু আজি ভাবিলোঁ দেওবাৰো তাতে, আৰু বোলো যাওঁ। মোৰ লগত যাব মোৰ লগৰ ছোৱালী আৰু দাদা এজন আৰু মাইনা। আপোনালোকক সকলো দেখুৱাই থাকিম। এতিয়া আমি ঘৰৰ পৰা ওলাই যাবলৈ লৈছোঁ। আমি গৈ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ৰাতিপুৱা 8টা বাজিছে আৰু আমি ল'বলৈ আহিছোঁ লগৰজনীক, যিহেতু মোৰ লগত লগৰ এজনীও গৈছে। এয়া তাইক আমি গাড়ীত উঠাই লৈ পেলানি আমি সেউজীয়াবোৰৰ মাজে মাজে যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ গৈ এয়া পালোগৈ নামদাং শিলৰ সাঁকো। সকলোৱে গৈছে যেতিয়া দেখিছেই চাগে, নহয় জানো? এয়া ময়ো ভিডিঅ' এটা কৰি ৰাখিলোঁ। চাওকচোন, ইমান ধুনীয়া লাগিছে পৰিৱেশটো, সেউজীয়াবোৰ ইমান ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া, তাতে আকৌ আজি বৰষুণো দি আছে, যিহেতু বতৰটো অলপ ডাৱৰীয়া। তেনেকৈ আমি আহিলোঁ। আমিতো কেইদিন এয়া ৰ'দ দি আছিলে, কিন্তু আজি বতৰটো যিহেতু বৰষুণ দিলে, তথাপিতো আমিতো আহিব লাগিবই। আলহী এয়া অগ্নিনাভ বাবা মন্দিৰ। চাৰিওফালে কাষে কাষে দোকান দেখি ইমান ভাল লাগিছে। কিমান যে মানুহ হৈছিলে। এয়া আমিও কিনি ল'লোঁ দোকানত বস্তু, যিহেতু মই ঘৰৰ পৰাই লৈ গৈছিলোঁ, কিন্তু মোৰ লগত যোৱাসকলে বস্তু নিয়া নাছিলে কাৰণে তেওঁলোকে কিনি ল'লে। তাৰপিছত এয়া মন্দিৰৰ ভিতৰত আমি 3.5 ঘণ্টা লাইন পাতি বাবাক দৰ্শন কৰিলোঁ। বাবাক দৰ্শন কৰাৰ পাছত আকৌ নিৰ্মালি ল'বলৈ আমি এটা এক্সট্ৰা লাইন পাতিলোঁ। লাইন পাতি মেলি তাত দিয়া পায়স খালোঁ আৰু প্ৰসাদ লৈ আমি ঘৰমুৱা হ'লোঁ। মই ভইচ অভাৰটো যিহেতু কাটি দিবলগীয়া হৈছে, কাৰণ কপিৰাইট লাগি যাব। গাড়ীত আহি থাকোঁতে আমি যিহেতু গান বজাই থৈছিলোঁ, আৰু সেইটো কাৰণে মই চাউণ্ডটো অফ কৰি দিছোঁ, আৰু পিছত ভইচ অভাৰত মই মোৰ চাউণ্ডটো দি দিছোঁ। এয়া চাওকচোন, ইমানেই কথা পাতিছোঁ আমি, আৰু মোৰ লগৰ ছোৱালীজনী দেখিছেনে, ইমানেই হাঁহিছে, তাই একদম ক'ব নোৱাৰা হৈ গৈছে। তাৰপিছত এয়া আমি মন্দিৰৰ পৰা আহি মেলি এখন হোটেলত সোমাই নিৰামিষ ভাত খালোঁ, আৰু ভাত খাই মেলি আকৌ আমি ঘৰমুৱা হ'লোঁ। খুঁজে খুঁজে থাকিব মন, উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি, দুটি নয়নৰ কি যে তুমি। আহি মেলি অলপ সময় ৰৈ আকৌ গ'লোঁ, যিহেতু আজি আমাৰ মেকআপ ক্লাছৰ ডেমো আছিলে। যিহেতু মেকআপৰ ডেমো দেখুৱাইছিলে আমাক মেমে, আৰু সেয়াত আমি তালৈকে গ'লোঁ। চাওকচোন, মই আপোনালোকক মডেলগৰাকীক দেখাই দিছোঁ। মডেলগৰাকী আছিলে বন্দিতা। আপোনালোকে চাগে চিনি পাইছেই, যোনে যোনে মোৰ ভিডিঅ' চাইছে যোৰহাটৰ, তেওঁলোকে চাগে তাইক চিনি পায়েই। তাৰপিছত এয়া তাত অলপ ফটো চটো মৰা হোৱাৰ পাছত আমিও এয়া ঘৰলৈ আহিলোঁ। মই মামাৰ ঘৰলৈ গ'লোঁ বাৰু। মামাৰ ঘৰত অলপ সময় থাকি চাহ তাহ খাই আকৌ ঘৰমুৱা হ'লোঁ। এয়া ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলানি সিমানতে ভিডিঅ'টো সামৰি ৰাখিলোঁ। গুড মৰ্ণিং এভৰিৱান। এয়া আজি সোমবাৰ, আৰু এয়া ওলাই আহিছোঁ মন্দিৰলৈ বুলি। কালিৰ ভিডিঅ'টো সিমানতে শেষ কৰি থৈ দিলোঁ, আৰু ইমানেই ভাগৰ লাগিলে আকৌ আহি পেলাই একো নেদেখালোহি। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। এয়া মা আৰু মই যাবলৈ লৈছোঁ মন্দিৰ। মই আজি কুৰ্তা পিন্ধিয়ে লৈছোঁ, যিহেতু কুৰ্তা পিন্ধিও আমাৰ মন্দিৰলৈ আহিব পাৰি, আৰু ৰাস্তাটো যিহেতু বহুত বেয়া হৈ আছে, বোকা হৈ আছে, বৰষুণো দি আছে, সেইবাবে মই কুৰ্তিয়ে পিন্ধি ল'লোঁ। বাকী এতিয়া গৈ আপোনালোকক কৈছোঁৱে, আমাৰ ওচৰতে আছে হাতীগড় মন্দিৰ। যদি অহা নাই আপোনালোক কেতিয়াবা আহিব। তাৰপিছত এয়া মা আৰু মই গৈ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁৱে, আৰু গৈ পিনি তাত আমি চাকি ধূপ জ্বলাই ল'লোঁ, আৰু তাত দিছিলে আমাক প্ৰসাদ আৰু পায়স। আমি তাত খাই ল'লোঁ, আৰু এয়া ভণ্টিলৈ বুলি লৈ আহিছোঁ। তাৰপৰা আহিলোঁগৈ, এয়া প্ৰসাদ লৈ আহিছোঁ আমি।
প্ৰসাদ তাতে ল'লোৱে এতিয়া মই কলৈ যাম দেখাম মেকআপৰ ক্লাছলৈ যাব লাগিব কম্পিউটাৰ ক্লাছ আছে সেইখিনিও দেখাই থাকিম চাই থাকিব স্কিপ নকৰোঁ এতিয়া আহি দুইজনীয়ে কথা পাতি ঘৰেই পালোঁ ঘৰ আহি মই আকৌ চাহ খাই আকৌ গ'লোঁ ষ্টুডিঅ'লৈ বুলি যিহেতু মেকআপৰ ক্লাছ আছে আৰু তাত গৈ মই এয়া প্ৰেক্টিছ কৰিলোঁ অলপ ভিডিঅ' কৰি ৰাখিছিলে যিহেতু এগৰাকী বান্ধৱীয়ে আৰু মই সেইখিনিও আপোনালোকক দেখুৱাই দিলোঁ रामधेनु हो यहाँ खातुरंगी रंगेरे बुकुते बियोपा अभिमानी दारे किनो कोई गोपने तुमिও শুনা না নীরবে Bohemia monote smritiবোৰ হাসিছো আকো আলিলো আনা সোপাহে প্ৰহেলিকা হয় মোৰে কাষলৈ আহা নাইবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰল তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মেকআপৰ ক্লাছৰ পৰা আকৌ বাহিৰে গ'লোঁ যিহেতু ঘৰলৈ আহিবলৈ সময় নাপালোঁ সেইবাবে মামাৰ ঘৰতে সোমাই পিনি মই ভাত কেইটামান খাই এয়া আকৌ গ'লোঁ আমাৰ যিহেতু কাটিং আৰু এম্ব্ৰইডাৰী হৈছিলে বাহনা মহাবিদ্যালয়ত আপোনালোকক কৈছিলোঁৱে তাৰে আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন আছিলে আৰু তাতেই গ'লোঁ এয়া চাওকচোন বাইদেউসকল ইমান ধুনীয়াকৈ বহি আছে চবকে মই ভিডিঅ' কৰি ৰাখি থ'লোঁ এয়া আহিলে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু লগত পংকজ ছাৰ আৰু মানস ছাৰ আমাৰ সকলোকে চাৰ্টিফিকেট দিলে তাৰপিছত আহি পেলানি এখন হোটেলত বাইদেউ আৰু লগত আৰু কেইগৰাকীমান খুৰী লগ হৈ পেলানি আমি চাহ একাপ খাই আকৌ ঘৰলৈ আহিলোঁ মই মামাৰ ঘৰত সোমালোঁ মামাৰ ঘৰত সোমাই মামা বৌক আমাৰ ঘৰলৈ লৈ আহিলোঁ এয়া মামাৰ ঘৰত সোমাই পেলানি মামা বৌক লৈ পেলানি মই আহি আছোঁ ঘৰ পাবহিয়ে হ'ল ইমান দূৰ খোজকাঢ়ি আহিছোঁ আজি ভাগৰ লাগি গৈছেগৈ এয়া মামা বৌৰ লগত খোজকাঢ়ি মই ঘৰ পালোঁহি ঘৰ পাই আকৌ ওচৰৰ বৰ্তা ঘৰত যিহেতু খুৰীগৰাকীয়ে গধূলি সময়ত আমাক মাতিছিলে তেওঁ ঘৰতো পায়স আৰু প্ৰসাদ দিছিলে আমাকো মাতিলে আমিও খাবলৈ গ'লোঁ বাৰু ইমানতে আজি মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ আপোনালোক পোনপ্ৰথমবাৰৰ কাৰণে আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰু আজিলৈ আহিছোঁ ৰাইজ নতুন ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক